নমস্কাৰ বন্ধু বান্ধৱীসকল, এক্সাম আইকিউ আছাম চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই কৰি লওক আৰু ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবলৈ কাষতে থকা বেল আইকনটো বজাই দিয়ক। আৰু আজিৰ শিতানৰ PDF পাবলৈ আমাৰ টেলিগ্ৰাম চেনেল এক্সাম আইকিউ আছাম চেনেলটোত যোগদান কৰক, য'ত আমি ভিডিঅ'সমূহৰ লিংক তথা ইম্পৰ্টেণ্ট PDFসমূহ শ্বেয়াৰ কৰি থাকোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বলক বেছি দেৰি নকৰি আজিৰ শিতানটো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম ভাৰতীয় ইতিহাসৰ চুলতানী কালৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিৰ শিতানৰ 1 নম্বৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোয়িং মেড আৰ্মি ছাৰ্ভিচ এজ হেৰিডিটাৰী। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে আৰ্মি সেৱাক বংশগত হিচাপে বনাইছিল? ইয়াতে উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ফিৰোজ শ্বাহ তুগলক। 2 নম্বৰ প্ৰশ্নটো হ'ল ইন চুলতানেট পিৰিয়ড হু ৱাজ দ্য মিনিষ্টাৰ টু কণ্ডাক্ট দ্য ৰয়েল কৰেছপণ্ডেঞ্চ। চুলতানী যুগত কোনজন মন্ত্ৰীয়ে ৰাজকীয় চিঠি পত্ৰৰ পৰিচালনা কৰিছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দিৱানী ইনছা। দিৱানী ইনছা নামৰ মন্ত্ৰীগৰাকীয়ে চুলতানী যুগত ৰাজকীয় চিঠি পত্ৰৰ পৰিচালনাৰ মন্ত্ৰী আছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ৰুলাৰ টু কনচিডাৰ হিজ কিংডম এজ এ পাৰ্ট অফ দাৰুল ইছলাম। কোনজন মুছলমান শাসকে প্ৰথমতে তেওঁৰ ৰাজ্যক দাৰুল ইছলামৰ অংশীদাৰ হিচাপে ভাবিছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ইলতুৎমিছ। 4 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ৱাজ নট এ পলিচি অফ আলাউদ্দিনছ জাডিচিয়েল ছিষ্টেম। কোনটো নীতি আলাউদ্দিনৰ ন্যায় ব্যৱস্থাত নাছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জাডিচিয়েল ছিষ্টেম বেছড অন ইছলামিক টেক্সট। ইছলামিক গ্ৰন্থৰ ওপৰত ন্যায় ব্যৱস্থা তেওঁৰ ন্যায় ব্যৱস্থাত নাছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল হুইচ পলিচি অফ ফিৰোজ তুগলক প্ৰুভড most fatal for the তুগলক এম্পায়াৰ। তুগলক সাম্ৰাজ্যৰ বাবে ফিৰোজ তুগলকৰ কোনটো নীতি সকলোতকৈ মাৰাত্মক বুলি প্ৰমাণিত হৈছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰিইনট্ৰডাকশ্যন অফ জাগিৰ ছিষ্টেম। জাগিৰ ব্যৱস্থাৰ পুনৰ উত্থাপন। 6 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ৱাজ দ্য most ডিফেক্টিভ আৰ্মি ছিষ্টেম এক্সিকিউট বাই ফিৰোজ তুগলক। ফিৰোজ তুগলকৰ দ্বাৰা পৰিচালিত সৰ্বাধিক ত্ৰুটিপূৰ্ণ সেনা প্ৰণালী কোনটো? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দ্য হেৰিডিটেৰী ছিষ্টেম ৱাজ ইন্ট্ৰডিউচড ইন আৰ্মি। বংশগত ব্যৱস্থা সেনা ব্যৱস্থাত পৰিচয় কৰাই দিয়া হৈছিল। 7 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ৰিজন ফ্ৰম এমং দ্য ফলোয়িং ইজ নট ৰিছপনচিবল ফৰ দ্য ডাউনফল অফ তুগলক এম্পায়াৰ। তলত উল্লেখ কৰা কাৰণসমূহৰ ভিতৰত কোনটো কাৰণ তুগলক সাম্ৰাজ্যৰ পতনৰ কাৰণ নহয়? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইণ্টাৰভেনশ্যন অফ উলেমাছ ইন পলিটিক্স। ৰাজনীতিত উলেমাৰ হস্তক্ষেপ। নম্বৰ প্ৰশ্নটো হ'ল হুজ ৰেইন ইজ কল্ড বাই আইবন বটুতা এজ এ ভেৰি বিগ চেলিব্ৰেশ্যন। ইবনে বটুতাক এটি ডাঙৰ উদযাপন হিচাপে কাৰ ৰাজত্বকালত পালন কৰা হৈছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাইকুবাদ। কাইকুবাদৰ ৰাজত্বকালৰ ইবনে বটুতাক এটি ডাঙৰ উদযাপক হিচাপে পালন কৰা হৈছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে হু ফ্ৰম এমং দ্য ফলোয়িং প্ৰহিবিটেড দ্য প্ৰডাকশ্যন এণ্ড চেল অফ ইন দ্য কেপিটেল। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজনে ৰাজধানীত উৎপাদন আৰু বিক্ৰীৰ ওপৰত প্ৰতিবন্ধ লগাইছিল?
ইয়াতে উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজীয়ে ৰাজধানীত উৎপাদন আৰু বিক্ৰীৰ ওপৰত প্ৰতিবন্ধ লগাইছিল। 10 নম্বৰ প্ৰশ্নটো হ'ল হু ছেইড হনুছ দিল্লী ড'ৰ এষ্ট। কোনে কৈছিল হনুছ দিল্লী ড'ৰ এষ্ট? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নিজামুদ্দিন আলিয়া। 11 নম্বৰ প্ৰশ্নটো হ'ল ইন দ্য ৰেইন অফ আলাউদ্দিন খিলজী চাৰাই আদিল ৱাজ ৰিলেটেড টু। আলাউদ্দিন খিলজীৰ ৰাজত্বকালত চৰাই আদিল কিহৰ লগত সম্পৰ্কিত আছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্য মাৰ্কেট অফ চুগাৰ ক্লথ এটচেট্ৰা। কাপোৰ কানি চেনি ইত্যাদিৰ বজাৰ। 12 নম্বৰ প্ৰশ্নটো হ'ল হু ফ্ৰম দ্য ফলোয়িং ৱাজ দ্য ৰুলাৰ টু গেট দ্য কোহিনুৰ ডায়মণ্ড ফ্ৰম প্ৰতাপৰুদ্ৰ দেৱ অৱ ৱাৰাংগল। তলত উল্লেখ কৰা শাসকসকলৰ ভিতৰত কোনজন শাসকে ৱাৰাংগলৰ প্ৰতাপৰুদ্ৰ দেৱৰ পৰা কোহিনুৰ হীৰা লৈছিল? ইয়াতে উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আলাউদ্দিন খিলজী। 13 নম্বৰ প্ৰশ্নটো হ'ল ৱেন ডিড দ্য ইটালিয়ান ট্ৰেভেলাৰ মাৰ্কো প'লো কাম টু ইণ্ডিয়া। ইটালিয়ান ট্ৰেভেলাৰ মাৰ্কো প'লো কেতিয়া ভাৰতবৰ্ষত আহিছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1288 চনত। 14 নম্বৰ প্ৰশ্নটো হ'ল হুইচ পেয়াৰ ইজ কাৰেক্ট। তলত উল্লেখ কৰা জৰাসমূহৰ ভিতৰত কোনটো শুদ্ধ? ইয়াতে উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্যাগৰাজ তামিলনাডু। 15 নম্বৰ প্ৰশ্নটো হ'ল ইন চুলতানেট পিৰিয়ড দ্য পাৰ্চন হু কেপ্ট ইনকাম ৰেকৰ্ড ৱাজ কল্ড। চুলতানী যুগত যিজনে আয়ৰ তথ্য ৰাখিছিল তেওঁক কি বুলি জনাজাত আছিল? তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মজুমদাৰ। চুলতানী পিৰিয়ডৰ যিজনে আয়ৰ তথ্য ৰাখিছিল তেওঁক মজুমদাৰ বুলি জনাজাত আছিল।